আমি এই বৰুৱাকান্ত ব্ৰহ্ম আৰু মই এদিন প্ৰমোদ বড়ো ছাৰৰ ৰঙিয়াৰ ঘৰলৈকে গৈ তেখেতক লগ কৰিলোঁ। তেখেতে আমাক সুধিলে আপোনালোকৰ কি কাম আছে। আমি ক'লোঁ যে ছাৰ আমি হেৰি কৰিছোঁ, আমি দুয়ো সাহিত্য সভাৰ মানুহ, এখেত বড়ো সাহিত্য সভাৰ আৰু মই মানে অসম সাহিত্য সভাৰ শাখাৰ আমি সদস্য। আমি এটা প্লেন এটা লৈ আহিছিলোঁ আপোনাৰ ওচৰত। তেখেতে সুধিলে প্লেনখিনি। আমি ক'লোঁ যে আমাৰ আচলতে মহৰীপাৰা অঞ্চলত বড়ো সাহিত্য সভাৰ শাখা আছে, অসম সাহিত্য সভাৰ শাখা আছে। আমি দুয়োটা শাখাৰ দুজন আচলতে প্ৰতিনিধি। গতিকে এই প্ৰতিনিধি হিচাপে আপোনাৰ ওচৰত আমি এটা এপিল এটা দিম যে আমি তাত প্লেন কৰিছোঁ যে আমি বড়ো সাহিত্য সভা আৰু অসম সাহিত্য সভাই একে ঠাইতে এটা বিল্ডিঙত এটা অফিচ আমাক লাগে। আমি যাতে একেখন চালিৰ তলত ধুনীয়াকৈ আমাৰ দুয়োখন সাহিত্য সভাৰ আমি অফিচ বনাব পাৰিম আৰু তাত আমাৰ সমন্বয়ৰ কথাও ইয়াত আহিব, জড়িত হ'ব। গতিকে আপুনি আমাক যদি তেনেকৈ এটা সহায় কৰি দিব পাৰে তেতিয়াহ'লেতো এটা বৰ ডাঙৰ কাম হ'ব। আমাৰ বৃহত্তৰ আমি BTAD বুলিয়ে ক'ব লাগিব যে ইয়াত এতিয়ালৈকে নজিৰে নাই বড়ো সাহিত্য সভা আৰু অসম সাহিত্য সভাৰ একেটা বিল্ডিঙত দুয়োটা অফিচ চলিব, এনেকুৱা নজিৰ এতিয়ালৈকে নাই। আমি যেতিয়া তেখেতক ক'লোঁ যে তেখেতে সেই কথাখিনি শুনি পেলাই আমাৰ দুয়োৰো মুখৰ ফালে কিছু সময় চাই থাকে, ক'লে যে ঠিক আছে, আপোনালোকৰ প্ৰস্তাৱটো মই খুব ভাল পাইছোঁ আৰু এনেকুৱা প্ৰস্তাৱ ক'তো অহা নাই। মই আপোনালোকক আজিয়ে কথা দিলোঁ যে আপোনালোকে যেনেদৰে বিচাৰে তেনেধৰণে আমি সাহিত্য সভাৰ গ্ৰেণ্টটো মই দিম। গতিকে সেইদিনাই আচলতে আমি নিজেই অনুভৱ কৰিব পৰা নাছিলোঁ, নিজে ভবাও নাছিলোঁ যে প্ৰমোদ বড়োই এক আশাৰ কথাতে আমাক এনেকৈ এটা আশ্বাস দিব। সেইটো এটা ডাঙৰ কথা। বহুত ঠাইত আমি গৈছোঁ যে কিছুমান আমাৰ জনপ্ৰতিনিধি আছে যে মুঠেই গুৰুত্ব নিদিয়ে। তেখেতে এষাৰ কথা আমাক ছাপোৰ্ট দিছে। আমাৰ অঞ্চলটোৰ সাহিত্য সভা, দুয়োটা সাহিত্য সভা, উত্তৰ বেতনা সাহিত্য সভাৰ শাখা, আমাৰ অসম সাহিত্য সভাৰ শাখা আৰু বড়ো সাহিত্য সভাৰ যিটো শাখা আছে, এই দুয়োটাই ইয়াত এটা সুন্দৰ পৰিৱেশ এটা সৃষ্টি হ'ল। আমি আনন্দ কৰিলোঁ প্ৰত্যেকে। আৰু সঁচাকৈ আমি কিন্তু তেখেতৰ তাত গৈ থাকিবলগীয়া হোৱা নাই বা আমি তেখেতক খুচুৰাই থাকিবলগীয়া হোৱা নাই। তেখেতে কিন্তু নিজেই গোটেইখিনি আমি কলৈকো নোযোৱাকৈ তেখেতে গোটেইখিনি প্ৰচেছিং কৰি দিছে। আজি অন্তত আমি ইয়াত এখন প্লেটফৰ্ম পাইছোঁ, বড়ো সাহিত্য সভা অসম সাহিত্য সভাৰ শাখাৰ একেলগে এটা বিল্ডিঙত এখন চালিৰ তলত দুটা অফিচ। এইটো এটা অবিস্মৰণীয়। আমি অত্যন্ত সুখী প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই যিটো আমাক দিছে, অৱদান দিছে। এইটো আমাৰ কাৰণে, অঞ্চলৰ কাৰণেই নহয়, গোটেই BTAD আৰু অসমৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। আমিতো ভবা নাছিলোঁ দিলে আমি এটা সৰু ঘৰ এটা দিব, কিন্তু তেখেতে যে ইমান পৰিকল্পনা কৰিছে আমিতো ভবা নাই। দীঘলটো আমাৰ ইয়াত 100 ফুট আছে, বহলটো আমাৰ আছে 70 ফিট মান আছে উইথ বাৰাণ্ডা। গতিকে ইমান এটা পৰিসৰৰ যিটো ভৱন তেখেতে আমাক দিলে, আমি কিন্তু অতি অভিভূত হৈছোঁ আৰু তেখেতৰ ওচৰত আমি কৃতজ্ঞতা আমি জনাইছোঁ। আৰু তেখেতৰ যিটো মহানতা, তেখেতৰ যিটো দূৰদৰ্শিতা, এই যে সমন্বয়ৰ কথাটোক লৈ তেখেতে দিছে। আচলতে আমি নামটো দিছিলোঁ দুয়োটা শাখা সভাৰ উত্তৰ বেতনা সমন্বয় সাহিত্য সভা বুলি পেলাই আমি নামটো দিছিলোঁ। আৰু সেইটোৱে আমাৰ আচলতে এটা সমন্বয় যিটো শব্দ, সেই শব্দটোতে প্ৰমোদ বড়ো ডাঙৰীয়াই যথেষ্ট সন্তুষ্ট হৈছে আৰু এটা আমাক কৈছে তেখেতে যে এনেকুৱা নজিৰ আমাৰ অসমত আমি দেখা নাই। গতিকে আপোনালোকে এইটো যে কৰিলে তাৰ কাৰণে ধন্যবাদ দিছোঁ বুলি কৈছে আমাক। আমি যেনেধৰণে বিচাৰিছিলোঁ সেনেধৰণে আমি পালোঁ। প্ৰমোদ বড়োই যি টাইমলৈকে থাকিল, সেই টাইমত আমাৰ উত্তৰ বেতনা তাৰ আগতে কিন্তু একো পোৱা নাছিল। তেখেতে আমাক ইয়াতে এই ভৱনৰ নামত 1.5 কোটি টকা তেখেতে ঘোষণা কৰিলে। লগে লগে 70 লাখ টকা ইয়াতে চেংচন হ'ল। এতিয়া আকৌ পুনৰ ওপৰতলাৰ কাৰণে আমি যত্ন কৰি আছোঁ, কিমান পাই নাজানো। আৰু বাকীখিনি আমাৰ এইখিনি এইবাৰে হৈ যাব। তাৰোপৰিও তেখেতে আমাৰ ইয়াতে দুৰ্গা পূজাৰ নামত 20 লাখ টকা দিছে। মাধৱ কলিতা, মই আৰু ৰমেশ নাথ এই তিনিজনেই গ'লোঁ। গৈ পেলাই তামোলপুৰত যেতিয়া লগ কৰিলোঁ, আমি এপ্লিকেশ্যন দিয়াৰ লগে লগে তেখেতে
20 লাখ টকা তেখেতে মঞ্জুৰ কৰিলে ইতিমধ্যে সেই মানে দুৰ্গা পূজাৰ যিখিনি ৰেষ্ট হাউচ সেই ৰেষ্ট হাউচটো বনোৱা হৈছে তাৰোপৰি তেখেতে আমাৰ ইয়াতে বাথৌ মন্দিৰ আছে বাথৌ মন্দিৰটো তেখেতে প্ৰথমবাৰত 12 লাখ ইয়াৰ পিছত 10 লাখ এইখিনি দিলে আমাৰ উত্তৰ ৰত্না হাইস্কুল এইটো সন্মুখতে আছে তাতে তেখেতে প্ৰথমতে 1 কোটি টকা দিলে 1 কোটি টকাটো মুঠতে এতিয়া চেংচন হৈ আহিছে অফিচিয়েল কামবিলাক চলি আছে কিন্তু 1.5 কোটি টকাটো চেংচন হৈ আহিছে এইটো ষ্টেট লেভেলৰ পৰা আৰু ইয়াৰ পৰা উত্তৰ ৰত্না হাইস্কুলতে পশ্চিমফালে এটা কমিউনিটি হল দিছে কমিউনিটি 50 লাখ সেই কমিউনিটি হলটো প্ৰচেছত হৈ গ'ল মানে অসম ষ্টেটৰ পৰা এইটো হৈ গৈছে এইটো হ'ব তাৰোপৰি আকৌ ইয়াতে 50 লাখ টকা আকৌ দিছে সেইটো এটা প্ৰচেছিঙত আছে ইয়াৰ প্ৰিয় মানে আমাৰ এই অঞ্চলত এটা আপোনালোকে দেখা পাইছে এইটো এটা মানে বড় এপচুৰ মানে স্তম্ভ এই সেইটো হ'ল আচুৰ স্তম্ভ ইয়াতো দিছে তেওঁ কিমান বা লাখ টকা গতিকে মোটামুটি আমি ভাবিছোঁ যে এই অঞ্চলত যেতিয়া প্ৰমোদ বড়ো আহিল প্ৰমোদ বড়ো অহাৰ পিছত আমি ইয়াতে বিভিন্ন ধৰণৰ আমি সা সুবিধাখিনি পাইছোঁ সামাজিক ক্ষেত্ৰত আমি সা সুবিধাখিনি পাইছোঁ গতিকে এই ক্ষেত্ৰত আমি ভাবোঁ যে তেখেতে যদি এই ধৰণে যদি কৰি থাকে নিশ্চয় তেখেতৰ ভৱিষ্যতে হয়তো ভাল হৈ যাব পাৰে উত্তৰ ৰত্না হাইস্কুলত 7টা মানে পোষ্ট মানে ভেকেন্ট আছিলে 7টা পোষ্টৰ ভিতৰত মাত্ৰ হিন্দীৰ পোষ্টটো নাহিলে বাকীখিনি গোটেই আহিল গতিকে উত্তৰ ৰত্না হাইস্কুলত দীৰ্ঘদিন পোষ্টৰ কাৰণে অভাৱ হৈ আছিল বড়ো মিডিয়ামত এতিয়া বড়ো মিডিয়ামৰ কাৰণে সেই পোষ্টটো আহিছে সামগ্ৰিকভাৱে গোটেই কামখিনি কৰিছে আমি ভাবিছোঁ ইয়াৰ এইখিনি এতিয়া আমি ইয়াতে দুটা ভাগ যেহেতু আছে সেইফালে পশ্চিম ফালতো মানে অসম সাহিত্য সভাৰ পূব ফালতো অসম সাহিত্য সভাৰ আমি ইয়াতে আমি মানে পৰিকল্পনা এটা কৰিছোঁ মিউজিয়াম হল আমি বনাম ইয়াতে ষ্টাডি ৰুম থাকিব ইয়াতে দুটা ৰুম আমাৰ খোৱা ৰুম থাকিব এই বিভিন্ন ব্যৱস্থাবিলাক আমি কৰিছোঁ এতিয়া এই অলৰেডি সেইবিলাক আমাৰ ছেটিং হৈ গৈছে কেৱল কামখিনি যেতিয়া হ'ব অৰ্ডাৰখিনি যেতিয়া পাব তেতিয়া এইখিনি গোটেই হৈ যাব বাকীখিনি হৈ গৈছে আৰু ওপৰত আমাৰ এটা আশা কৰিছোঁ আমি ওপৰত আমি এটা মানে পুনৰ এটা ফ্ল'ৰ এটা আমি পাম সেইটো হৈছে আমাৰ মানে মিটিং হল সেইটো মিটিং হল আমি বনাম য'ত তাতে আমি থিয়েটাৰ কৰিব পাৰিব য'ত মানে গান বাজনা এই অঞ্চলৰ সমূহ এই বড়োই হওক এই অসমীয়াই হওক বিভিন্ন বঙালীয়ে হওক বিভিন্ন কৃষ্টি সংস্কৃতি শৰণীয়াই হওক বিভিন্ন কৃষ্টি সংস্কৃতি আহি ইয়াতে হয়তো তেওঁলোকে ৰিহাৰ্চেল কৰিব পাৰিব সময়ে সময়ে তেওঁলোকে ৰিহাৰ্চেল কৰিব অঞ্চলৰ যিখিনি সংস্কৃতি সেই সংস্কৃতি উন্নতি কৰাত হয়তো সহায় হ'ব গতিকে আমি এই ধৰণৰ চিন্তা কৰিছোঁ আমি আশা ৰাখিছোঁ ওপৰতো আমি নিশ্চয় আমি পাম সেইটো আমি আশা ৰাখিছোঁ আশা পুহি ৰাখিছোঁ গতিকে আমাৰ তৰফৰ পৰা বিশেষকৈ সাহিত্য সভাৰ মানে সমন্বয় সাহিত্য সভাৰ তৰফৰ পৰা আমি সদায় চিৰকৃতজ্ঞ আমি প্ৰমোদ বড়োলৈ ধন্যবাদ যাচিছোঁ মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক